পঢ়ি জুবিন দা দেশ অসমৰে সম্পদ ছিংগাপুৰত শেষ মনত আছে বহুত কথা ক'বলে বাকী শুনাজনে শুনি যাব অকমান ৰখি মায়াবিনী ৰাতি বুকু দেখা পালো তোমাৰ ছবি অসমীয়া চকু পানী আহিবানে দাদা তুমি অসমৰে সম্পদ হেৰাই গ'ল নিমিষত ক'ত লুকাই আছো কুকুৰৰ পোৱালিহঁত মনত চলিছে বহুত কষ্ট শব্দ এতিয়া হ'ব অস্ত্ৰ মন্ত্ৰী MLA সব নামতহে মাত্ৰ জুবিন দাই কৈছে এইটোৱে সত্য 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 এইটোৱে সত্য 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 এইটোৱে সত্য 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 এইটোৱে সত্য জুবিন দাই কৈছে এইটোৱে সত্য মন্ত্ৰী MLA সব নামতহে মাত্ৰ জুবিন দাই কৈছে এইটোৱে সত্য মন্ত্ৰী MLA সব নামতহে মাত্ৰ জুবিন দাই কৈছে এইটোৱে সত্য মন্ত্ৰী MLA সব নামতহে মাত্ৰ জুবিন দাই কৈছে এইটোৱে সত্য 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 এইটোৱে সত্য সত্যৰ মাজত লুকাই আছে বহুত তথ্য কৰিলো সহ্য নাই আৰু ধৈৰ্য কিমান নকৰিম আৰু ধৈৰ্য মাৰিলে মৰি যাম একটু জন বুঝি যাম সঁচা কথা কৈ যাম মুখা চব খুলি যাম মুখাৰ আৰু লুকাই আছে কোন কৈ যাম খুন বুজাজনে বুজি যাব জুবিন দা খুন কৰাজনে কৰি আছে চোৱাজনে চাই আছে অপৰাধী খেলি আছে অসমীয়া জ্বলি আছে অসমৰ সম্পদ দিনে দিনে খাই আছে অসমীয়াৰ আৱেগ ক'তনো লুকাই আছে ভাল ভাল কৈ জাত পাত লৈ চলি আছ তই ধৰ্মৰ নামত দুৱাইছা তেজময় অসমীয়া জাগিছে অসমীয়া বুজিছে অসম সলাবলে অসমীয়া ওলাইছে অসমীয়া জাগিছে অসমীয়া বুজিছে অসম সলাবলে অসমীয়া ওলাইছে অসমীয়া জাগিছে অসমীয়া বুজিছে অসম সলাবলে অসমীয়া ওলাইছে যি হল হৈ গ'ল জুবিন দা গুচি গ'ল জুবিন দাৰ কথাবোৰ অসমীয়াই মানি লয় ঐ ওলাই মুখা পিন্ধা পিঠা বৰ মুখা খোলো 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 ভাই এনেকুৱা জীৱনত প্ৰথমবাৰ দেখিলোঁ মানুহে শ্মশানৰ পৰা উভতি গৈ গা ধুৱে কিন্তু এইখন শ্মশানত মানুহে গা ধুই আহে এইখন শ্মশান মন্দিৰ হৈ পৰিছে ভাই য'ত কোনো দেৱ দেৱতাৰ মূৰ্তি নাই আৰু ইয়াত ভিন্ন ধৰ্মীয় মানুহে পূজা কৰিছে এইটো এনে এটি মন্দিৰ হৈ পৰিছে য'ত মানুহে নিজৰ বাবে একো বিচাৰি নাহে কাৰণ মানুহে মন্দিৰ বা মছজিদত অকল নিজৰ বাবেহে বিচাৰি যায় কত যে স্বাৰ্থবিহীন ঠাই অকল এইটোৱে দেখিলোঁ হয় কি আচৰিত কথা ন ভাই যিজন ব্যক্তিয়ে কৈছিল মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সেইজন ব্যক্তিক মানুহে ভগৱান বনাই পেলাইছে এজন ব্যক্তি ইয়াতকৈ বেছি আৰু কি কামাব লগা আছে যিজন ব্যক্তিয়ে পলিটিক্সৰ পৰা 1000 মাইল দূৰত থাকিছে আজি সেইজন ব্যক্তিয়ে পলিটিচিয়ানবোৰৰ চবতকৈ ডাঙৰ কমোডিটি হৈ পৰিছে জুবিন দাই যিবোৰ মানুহৰ মুখা খুলি গৈছে আজি সেইবোৰ মানুহে মুখাৰ আঁৰত থাকি মুখাৰ আঁৰৰ মানুহ বিচাৰি আছে আজি জুবিন দা অসম আৰু অসমীয়াৰ বাবে যি কৰিলে সেয়া অকল্পনীয় তেওঁ অসমীয়াক জগাইছে তেওঁ অসমীয়াক বুজাইছে আৰু আমি তেওঁৰ সত্তা জীয়াই ৰাখিমেই আৰু প্ৰকৃত অসমীয়াই তেওঁৰ সত্তা জীয়াই ৰাখিবই জয় জুবিন দা